ছাত্ৰছাত্ৰীসকল আমি যিকোনো পৰীক্ষা এটা দিয়াৰ আগত মানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰটো চোৱাটো ইম্পৰ্টেণ্ট আমি গম পাম কেনেকুৱা প্ৰশ্ন আহে এইকাৰণে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ যোৱা বছৰৰ কুৱেশ্যন পেপাৰ ইয়াত এইবাৰ এনেকুৱা কুৱেশ্যন পেপাৰ অহা চান্স আছে কিয়নো যেতিয়া এখন কুৱেশ্যন পেপাৰ কাটে তেতিয়া সদায় কমন কুৱেশ্যন বা মেইন কুৱেশ্যন কেইটা কাটে আৰু সেইভাবে আগৰ কুৱেশ্যনখনৰ লগত পিছৰ কুৱেশ্যনখন মিলি যায় ঠিক আছে সেইকাৰণে 2025ৰ কুৱেশ্যনখন তোমালোকৰ 2026ত ধুনীয়াকৈ ইয়াৰ পৰা ভালেখিনি কমন পৰিব তোমালোকে চাই যোৱা চোৱা প্ৰথম প্ৰশ্নটো আছে তোমালোকে জানাই 50 মাৰ্কছৰ থাকে সময় 2 ঘণ্টা প্ৰথম প্ৰশ্ন নিয়ৰ কবিতাটোত প্ৰথম 4 শাৰী মুখস্থ লিখা আৰু কবিজনৰ নাম লিখা ইয়াৰ উপৰি এটা ভাল খবৰ দিব বিচাৰো ছাত্ৰছাত্ৰীসকল আমাৰ অনলাইন ক্লাছৰ মূল্য আছিল এবছৰৰ কাৰণে 999 টকা এতিয়া 70% অফাৰ দিয়া গৈছে য'ত 299 টকাত এবছৰ অনলাইন ক্লাছ কৰিব পাৰিবা য'ত মেথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ আটাইখিনি সমাপ্ত কৰা যাব যিসকল ছাত্ৰছাত্ৰী ইচ্ছুক হয় তোমালোকে হোৱাটছএপ নম্বৰটো SMS কৰি তোমালোকে জইন হ'ব পাৰিবা মাত্ৰ 299 টকা গতিকে যিসকল ছাত্ৰছাত্ৰী জইন হোৱা নাই হ'ব পাৰিবা আৰু 299 টকা কোৱাৰ লগে লগে বহু ছাত্ৰছাত্ৰী আমাৰ তাত জইন হৈছে কাৰণ বেছি পইচাৰ দিবা কাৰোবাৰ সুবিধা থাকে গতিকে এতিয়া 299 টকাতে এবছৰৰ কাৰণে ক্লাছ কৰিব পাৰিবা যেটো হোৱাটছএপ নম্বৰ দেখাব যে এইটো হ'ব আৰু তোমালোকে ক্লাছবিলাক ৰাতি হ'ব ধুনীয়াকৈ ক্লাছবিলাক কৰিব পাৰিবা ঠিক আছে এতিয়া নেক্সট আহিলে প্ৰশ্নটো 2 নম্বৰ প্ৰশ্নটো আছে জাগা জননী সন্তান কবিতাটোৰ মূল ভাৱ বৰ্ণনা কৰা মূল ভাৱ আহে প্ৰায় তাৰ পিছত আছে উত্তৰীয়া মুকুতা মণিতি বুলি কবিয়ে কিহক বুজাইছে লাচিতৰ অধীনত কিমান সৈন্য আছিল কিটি কোন ঠিক আছে দুৰ্জয় অভিযান বুলি কি বুজাইছে লাচিত দিৱস কি তাৰিখে পালন কৰা হয় জ্যোতিপ্ৰসাদ আগৰৱালাই লিখা দুখন নাটকৰ নাম লিখা 4 নম্বৰ বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি য'ত 2 নম্বৰ আছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম কি তেওঁ ইহুদীসকলক কি কৰিছিল 6 নম্বৰ জননীৰ সন্তানক কিয় দুৰ্বল কৰাৰ কথা কৈছে এন ফ্ৰাংকে কিয় দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল লাচিতে অসমৰ সৈন্যবশে বুজোৱাৰ উদ্দেশ্যে ৰামসিংহক লৈ কি পঠিয়াইছিল আৰু কি বুজাইছিল মানুহতকৈ কাগজত ধৈৰ্য বেছি বুলি এন ফ্ৰাংকে উপলব্ধি কৰিছিল কিয় বুজাই লিখা ভাৱ বহলাই লিখা সাঁতোৰ নিজৰ বাহুবলে সাঁতুৰিব নাজানিলে যাৰ অসাতলে চোৱা সাঁতোৰ নিজ বাহুবলে সাঁতুৰিব নাজানিলে নোৱাৰিলে যাৰ অসাতলে ভাৱ বহলাই লিখিব দিছে প্ৰসংগত সংগঠিত কৰা ব্যাখ্যা কৰা সেই শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে তাৰপিছত নেক্সট 12 নম্বৰ অৰ্ধতসম আৰু তদ্ভৱ কাক বোলে এটাকৈ উদাহৰণ দিয়া তলত দিয়া শব্দবোৰৰ সমাৰ্থক শব্দ লিখা মৃত্যু জননী বীৰ নিনাদ তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা স্থায়ী প্ৰকাশ ভোগ স্মৃতি বিশেষৰ পৰা বিশেষণলৈ আৰু বিশেষণৰ পৰা বিশেষলৈ নিয়া যিকোনো দুটা অসম নম্ৰ হৰ টেঙৰ সৰল গাঁৱলীয়া সন্ধি ভাঙা আৰু যোৱা লোকা যিকোনো দুটা বিদ্যাযোগ আলয় উজ্জ্বল নিযোগ ছয় মনোযোগ দ্বিযোগ স্নিক আৰু দেৱালয় এটা শব্দত লিখা যাৰ হৰবাৰী নাই যিজনে ভাল বেয়া বিচাৰ কৰিব নোৱাৰে যিয়ে আগেয়ে হোৱা নাই একে মাকৰ সন্তান ছাত্ৰছাত্ৰীসকল আশা কৰোঁ তোমালোকে এনেকুৱা কুৱেশ্যন আহিলে পাৰিবা প্ৰেক্টিছ কৰিবা কিমানখিনি আগবাঢ়িছা আৰু এখিনি পঢ়া ভালদৰে আৰু অনলাইন টিউচনত জইন হ'লে আমি ধুনীয়াকৈ আগবঢ়াই নিম তোমালোকে সোনকালে জইন হৈ লোৱা আৰু আমাৰ পৰা ক্লাছবিলাক কৰা চাবা 100% সাকসেছ হ'বা